অংগনবাড়ী কৰ্মী আৰু অংগনবাড়ী সহায়িকা অংগনবাড়ী কৰ্মী এগৰাকীক দৰমহা দিয়ে 6,500 টকা 6,500 টকা আৰু হেল্পাৰগৰাকীক দৰমহা দিয়ে 3,250 টকা এইটোতে প্ৰমাণ হয় যে চৰকাৰে আচলতে আমাৰ শিশু আৰু গৰ্ভৱতী মহিলাবিলাকৰ যত্ন ল'বৰ কাৰণে ভাল মানুহ দিব খোজা নাই তাৰমানে যত্ন ল'বৰ কাৰণে যে পইচা যাতে ভালকে সাৰ্ভিস দিব পাৰে তেনেকুৱা মনোযোগ দিব পৰা মানুহক দিব খোজা নাই এইটো অকল মানে এই MSR থিয়েটাৰবিলাকৰ নিচিনাকে যে যি হ'ব ছ'চিয়েল ৱেলফেয়াৰ কৰক আৰু এনেকুৱা ধৰণৰ এটা মেণ্টেলিটি লৈ এইটো অৱস্থা কৰাৰ কাৰণে আজিৰ দিনটোত আমাৰ মেটাৰনেল মৰ্টেলিটি ৰেটৰ ক্ষেত্ৰত আমি গোটেই দেশৰ ভিতৰতে আটাইতকৈ বেয়া অৱস্থা সেইকাৰণে মই দাবী উত্থাপন কৰিব খোজো যে অংগনবাড়ী কৰ্মীবিলাকক যি 6,500 টকা দৰমহা দি থকা হৈছে এইটো অতি কমেও 15,000 টকা হ'ব লাগে আৰু যি হেল্পাৰবিলাকক যিটো 3,250 টকা দি থকা হৈছে এইটো অতি কমেও 10,000 টকাৰ ব্যৱস্থা কৰিব লাগে যাতে তেওঁলোকে মনোযোগেৰে সঁচাকৈ শিশু আৰু গৰ্ভৱতী মহিলাবিলাকক চাব পাৰে মই সেইকাৰণে আপোনালোকক জনাব খোজো যে বেলেগ বেলেগ ৰাজ্যত সঁচাকৈ দৰমহা বেছি হৈছে কিন্তু আমাৰ ইয়াত ইমান দৰমহা কিয় কম এইটো কিয় দুৰ্ভাগ্য অসমৰ কাৰণে প্ৰায় 30,000 অংগনবাড়ী কেন্দ্ৰৰ মেৰামতিৰ কাৰণে এটা পুঁজি আগবঢ়াও বুলি তেওঁলোকে সেইখিনি কথা আমাক জনাইছে গতিকে এইটো আমি অৱগত যে আমি নতুনকৈ কেন্দ্ৰ নিৰ্মাণ কৰিছোঁ এহাতে আৰু আনহাতে যিবিলাক কেন্দ্ৰ আমাৰ মানে মেৰামতিৰ প্ৰয়োজন আছে সেইখিনিও আমি নিশ্চিতভাৱে এই বিত্তীয় বৰ্ষতে আমি কিছু কেন্দ্ৰ আমি হাতত ল'ম যাতে নতুনকৈ আমি মেৰামতি কৰি সেই কেন্দ্ৰবিলাকো আমি সুন্দৰভাৱে তাত আমি শিশুসকলৰ স্বাস্থ্য আৰু বিভিন্ন ধৰণৰ সেৱা আমি প্ৰদান কৰিব পাৰোঁ অধ্যক্ষ মহোদয় মই অংগনবাড়ী কেন্দ্ৰৰ কৰ্মীসকলৰ কথা কৈছে যে অংগনবাড়ী কৰ্মীসকলক এতিয়ালৈকে বৰ্তমান 6,500 টকা তেওঁলোকক কৰ্মীসকলক দিয়া হৈছে ক্ষুদ্ৰ অংগনবাড়ী কৰ্মীসকলক 4,750 টকাকে আৰু অংগনবাড়ী সহায়িকাসকলে 3,250 টকাকে তেওঁলোকে মাহেকীয়াভাৱে এককালীন তেওঁলোকে মাননি পাই আছে আৰু অধ্যক্ষ মহোদয় আপোনাক জনাবলৈ পাই ভাল পাইছোঁ যে অসমে হৈছে যে প্ৰথম ৰাজ্য যিখন ৰাজ্যই অসমৰ অংগনবাড়ী কৰ্মী আৰু সহায়কসকলক তেওঁলোকক স্বীকৃতি জনাই তেওঁলোকক অৱসৰৰ পিছত এককালীনভাৱে আমি 4 লাখ টকা 3 লাখ টকা আৰু 2 লাখ টকা আমি দি আছোঁ যোৱা 2 বছৰৰ পৰা আৰু এই ক্ষেত্ৰত আমি যোৱা 2 বছৰত প্ৰায় 1,856 গৰাকী অংগনবাড়ী কৰ্মী আৰু 1,867 গৰাকী অংগনবাড়ী সহায়িকাক ইতিমধ্যে 112 কোটি টকা তেওঁলোকক প্ৰদান কৰা হৈছে আৰু এই প্ৰক্ৰিয়া জাৰি ৰাখিব ভাৰতবৰ্ষৰ ভিতৰত অধ্যক্ষ মহোদয় অসমেই প্ৰথম আৰু দ্বিতীয়তে তেওঁলোকৰ এটা দাবী আছিলে যে তেওঁলোকৰ মানে অংগনবাড়ী কৰ্মীৰ পৰা যেতিয়া মুখ্য সেৱিকা পদ পায় তেওঁলোকক যাতে 25% তেওঁলোকক মানে দিব লাগে সেইটো আমি 25% মুখ্য সেৱিকা পদ অংগনবাড়ী কৰ্মীৰ পৰা সংৰক্ষণ কৰি আমি পদোন্নতিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু ইতিমধ্যে কেন্দ্ৰীয় বাজেটত আপোনালোকে সকলোৱে দেখিছে যে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ কাৰণে আয়ুষ্মান ভাৰতত 5 লাখ টকালৈকে যিটো স্বাস্থ্য সেৱা সুবিধা সেইটো প্ৰদান কৰা ভৱিষ্যতে হ'ব গতিকে আমি অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ যিটো তেওঁলোকৰ মানে সেৱা সেই সেৱাৰ প্ৰতি সদায় আমি স্বীকৃতি জনাই আহিছোঁ আৰু এইটো আমি কৈছোঁ যে তেওঁলোকৰ কিবা অসুবিধা আছে সুবিধা আছে সেইখিনি আমাক অৱগত কৰিব আৰু মই সদায় তেখেতসকলৰ লগত আছোঁৱে আৰু আমি তেওঁলোকৰ কেনেধৰণে আগুৱাই লৈ যাব পাৰোঁ আমি ভৱিষ্যতে সেইখিনি সম্পূৰ্ণ লক্ষ্য ৰাখিম আৰু তেওঁলোকক আমি আগুৱাই লৈ যাবৰ কাৰণে সকলো ক্ষেত্ৰতে আমাৰ প্ৰচেষ্টা জাৰি ৰাখিম দ্বিতীয়তে দিব্যাংগসকলৰ কথা কোৱা হৈছে অধ্যক্ষ মহোদয় দিব্যাংগসকলৰ আগতে এখন আঁচনি আছিল সেইখন আঁচনিত দিব্যাংগসকলে 800 টকা পাইছিলে কিন্তু আমি যেতিয়া অৰুণোদয় আঁচনি আনিলোঁ তেতিয়া অৰুণোদয় আঁচনিত আমি সেই দিব্যাংগ আঁচনিখন আমি ছাবজুম কৰিলোঁ আৰু সেইখিনি সময়ত আমি গোটেই এটা পৰ্টেলৰ যোগেৰে গোটেই দিব্যাংগ আঁচনিখন চালিজাৰি চালোঁ আৰু চালিজাৰি চোৱাৰ পিছত যিমানখিনি দিব্যাংগ পেঞ্চন পাই আছিলে সেইখিনি সময়ত সেই লোকসকলক আমি অৰুণোদয় আঁচনিত আমি অন্তৰ্ভুক্ত কৰিছোঁ গতিকে কোনোবাই কৈছে অৰুণোদয় অন্তৰ্ভুক্ত হোৱা নাই এইটো কথা সত্য নহয় কাৰণ মই নিজে চেক কৰিছোঁ বাৰম্বাৰ যিমান দিব্যাংগ পেঞ্চন তেওঁলোকে পাই আছিলে সকলোখিনিয়ে অৰুণোদয় আঁচনিত ছাবজিম কৰা হৈছে তেওঁলোকৰ 200 টকা বাঢ়িছেহে আৰু আমি গাইডলাইনছতো আছে যদি কোনোবা নোপোৱাকৈ দিব্যাংগ থাকি গৈছে তেওঁলোকতো প্ৰায়ৰিটি থাকিব গতিকে কোনোবা মই মাননীয় সদস্যসকলকো অনুৰোধ জনাইছোঁ কাৰণ অৰুণোদয় আঁচনি এইবছৰ আমি আকৌ এক্সপানশ্যনৰ কাৰণে 2.5 লাখ আমি আনিছোঁ তাত আপোনালোকে এইবিলাক লোকক কোনোবা যদি থাকি গৈছে আপোনালোকে অন্তৰ্ভুক্ত কৰিব পাৰিব ইয়াৰ পিছত মাননীয় সদস্যসকলে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে খাদ্যৰ ক্ষেত্ৰত আপোনালোকে কৈছে উপাধ্যক্ষ মহোদয় মই আপোনালোকক এইটো কথা কৈছোঁ যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিটো গাইডলাইনছ আছে
সেই গাইডলাইনছ মতে আমি এই নিউট্ৰিশ্যনবিলাক দি আছোঁ আৰু আগতে কি হৈছিলে কিছুমান NGO বিলাকো খাদ্য সামগ্ৰী দিছিলে কিন্তু গভৰ্ণমেণ্ট ইণ্ডিয়া তেওঁলোকৰ একদম সুস্পষ্ট নীতি আছে যে তেওঁলোকে মাইক্ৰ' নিউট্ৰিয়েণ্টছহে দিব লাগে ডাঙৰীয়া আপোনাকো মই স্পষ্টভাৱে কৈছোঁ বাইদেউ এইবিলাক CDP অফিচত জমা আছে কোনো অংগনবাড়ী কৰ্মী লৈ নাযায় আৰু কোনো নাখায় ৰিপ্লাইটো কৰিবলৈ দিয়ক না ঠিকাদাৰ ৰিপ্লাইটো কৰিবলৈ দিয়ক আপুনি ঠিকাদাৰৰ কাৰণে প্লিজ যিয়ে নহওক ৰিপ্লাই আপোনালোকে নোট কৰক না কিবা যদি ক্লিয়াৰিফিকেশ্যন লাগে এটা কথা আছে আৰু কি হৈ থাকে অধ্যক্ষ মহোদয় মোক ক'বলৈ দিয়ক যেতিয়া আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া গাইডলাইনছ ফ'ল' কৰি বস্তুখিনি দিছোঁ মই নিজে ছুপাৰভাইজাৰ অংগনবাড়ী সকলোকো সুধিছোঁ তেখেতসকলে কৈছে যে আমাক আগতে যেনেকৈ আমি দিছিলোঁ ফিচাৰীত তেনেকুৱা এটা অংশ আমাক দিব লাগে মই লগে লগে কেবিনেট প্ৰগ্ৰাম ৰেডি কৰিছোঁ আৰু চৰকাৰক মই জনাইছোঁ যে কিছুমান অংগনবাড়ী কেন্দ্ৰত তেওঁলোকে সেই খাদ্যটো নাখায় গতিকে এইখিনি কথা আমি জনাইছোঁ কেবিনেটতো মই জনাইছোঁ গতিকে আমি আশা কৰিছোঁ যে তেওঁলোকক কৈছোঁ যে কিমানখিনি আপোনালোকক লাগে খাদ্য কেনেকৈ ধৰণে খাব পাৰে নিৰ্দেশ আমি তেওঁলোকৰ পৰামৰ্শ গ্ৰহণ কৰিছোঁ আৰু সেই পৰামৰ্শ মতে আমি ভৱিষ্যতে কাম কৰি যাম ইয়াত কোনো ধৰণৰ অন্য কোনো মানে কথা নাই অধ্যক্ষ মহোদয় আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ গাইডলাইনছ মতে আমি সেইখিনি আমি তেওঁলোকক বস্তুখিনি দিছোঁ আৰু আপুনি নাখায় আমি এইটোও কৈছোঁ যে তেওঁলোকে যেতিয়া আমি পাইছোঁ সেইখিনি জনাইছোঁ যদি